জুলুৱাই থৈ বিয়াঞ্চৰ পৰা পুছা না দাদা মানুহ কেণ্ডিডেট গাৰ্ডে চাৰ্ডে চব পাইছো মই কেনেকে নাহিম এতিয়া অকণ ভয়টো লাগিছে যে তো এয়াই হৈছে দিচাংপানী চেণ্টাৰ লাঞ্চ কৰিছা নাই কৰা সূৰ্য পঞ্চমী ওকে কাইলৈ আছে মোৰ এক্সাম কিন্তু হিয়াৰ ইজ তন্ময় তুমি ব্লগতো আছা বোলো বঢ়িয়া বঢ়িয়া ভালকে দিবা আৰু হা একদম এক্সামটো দি তাৰপিছত ঘূৰ্ণা পৰেগা ফুৰ্ণা পৰেগা থেংক ইউ তোমাকো টাইম হৈছে 9:11 নাও ইটছ টাইম টু খানা টাইম তাৰপিছত বাইদেউ পঢ়ি আছিলে বাৰু দেই তই মোক গালি নোখোৱাবি আকৌ দেই মই খুব তাইক জাষ্ট এইবিলাক কৰিব পোৱা নাই কাইলৈ যিহেতু মই থ'বলৈ যাব লাগিব সেইটো কাৰণে কিবা মানে ঘপকে মনলৈ তাই আহিলে বোলে কিবা ৰঙা চাৰ্ট এটা মই পিন্ধি তাইক থ'বলৈ যোৱা বুলি দেখিলে বোলে সপোন টাইপে দেখিলে কি আছিলে সেইটো পটককে ভাবি পালো কাইলৈ আছে মোৰ পৰীক্ষা ইও লাগি আছে কাপোৰত কোনে তই নিজে মই বোলে এনেকে যাম টুপিটো এইভাগে পিন্ধি যাম মই কৈছিলো তই নিজে ঠিক আছে মই কৈছিলো কাইলৈ কি হয় দেখা যাওক আৰু কাইলৈ দিনটো মই কি কৰিম ব্লগিংটো তই ষ্টাৰ্ট এইটোত কি হ'ব এইটো কি ব্লগ চাই থাকক কিবা নহয় কিবা এটা হ'ব হয়নে ইয়েছ আৰু সকলোকে ধন্যবাদটো দি দিয়া কাৰণ ইয়াৰ আগৰ ব্লগটোতে বহুতে শুভেচ্ছা আছিলে থেংক ইউ সো মাচ তেতিয়া কি হয় কাইলৈ দেখা যাব ইমান বিন্দাছ আছ ন কোনো ভয় নাই লগা গুড এনেকুৱা হ'ব লাগে নহ'লে প্ৰেছাৰ লৈ লৈ মানে অলপ চিন্তাতে মানে খেলি মেলিবিলাক হৈ পৰে সেইটো কাৰণে একদম ফ্ৰীকে থাকিব লাগে আৰু জুলুৱাই থৈ বিয়াঞ্চৰ পৰা আৰু যদি কোনোবা ইচ্ছা সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা হা আৰু মোৰ ফালৰ পৰাও খানা খাবলৈ আহিছিলোঁ আৰু মানে ঘপকে এতিয়া যিটো ক্লিপ লৈ আহিলোঁ এই ক্লিপটো চালোঁ আৰু এতিয়া দেখিছোঁ যে টি চাৰ্টটো মোৰ উল্টা হৈ আছে কোনোবাই যদি মন কৰিছিলে তেতিয়াহ'লে গম পাইছে আৰু মন নাই কৰা যদিও টি চাৰ্টটো উল্টা হৈছিলে সেইটো কাৰণে কৈ দিলোঁ মানে গুড মৰ্ণিং সাৰ পাই গ'লোঁ আৰু টাইম হ'ল এতিয়া 7টা বাজিলে উঠি লওঁ ব্ৰাছ চাছ কৰি লওঁ চাহ তাহ খাই লওঁ তাৰপিছত লগ পাইছোঁ আজি বহুত দিনৰ মই ইমান সোনকালে সাৰ পালোঁ এলাৰ্ম 4:30মানতে দিয়া আছিলে সাৰ পাই গ'লোঁ সোনকালে আৰু আজি বহুত দিনৰ মূৰত ৰাতিপুৱা এনেকৈ ৰ'দটো পাইছোঁ আৰু ৰাতিপুৱা এই ৰ'দটো মানে অকণমান স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় চ' সোনকালে উঠিব লাগে আৰু এতিয়া চলি আছিলে ব্ৰাছৰ কাৰ্যসূচী সমাপ্ত হোৱা নাই আকৌ ষ্টাৰ্ট কৰিব লাগে আৰু এতিয়া অকল চাহকাপে বাকী আছেগৈ সোনকালে খাব লাগে বাইদেউ ওলাই আছে এতিয়া হ'ল টাইম 7:16 9টা বজাৰ পৰা এক্সাম ইয়াৰ পৰা যাবলৈ য'ত মানে চেণ্টাৰ পৰিছে তালৈ যাবলৈ লাগিব খুব বেছি আধা 10 মিনিট 8 মিনিট মা হাতৰ চাহ তো হেল্ল' এভৰিৱান মই জ্ঞানী আপোনালোক সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰো আমাৰো হ'ব লাগিছিলে আমাৰ বাইদেউৰ এক্সাম চলি আছে আজি হৈছে 17 তাৰিখ এক্সাম ষ্টাৰ্ট হৈছিলে 15 তাৰিখৰ পৰা আজি এই ব্লগটো হৈছে 15 তাৰিখৰ ব্লগ এডিটিং কৰিবলৈ অকণমান টাইম লাগিছিলে সেইটো কাৰণে আজি এতিয়া কমপ্লিট কৰিব লৈছোঁ আৰু আপোনালোকে ব্লগটো চাইছে 18 তাৰিখে 3টা বজাত চ' মোৰ ব্লগবিলাক প্ৰায় এতিয়া এনেকুৱাই কৰিম যে ব্লগ আপলোড কৰাৰ টাইম দুটা ল'ম এটা হৈছে পিছবেলা 3টা বজাত আৰু এটা এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই কেইবাটাও ব্লগ 3টা বজাতে দি থকা হৈছে সেইটো কাৰণে ভাবিছোঁ যে 3টা বজাতে ব্লগবিলাক মই আপলোড কৰিম আৰু কিবা টাইম এটা উলিয়াই ল'ব লাগিব আৰু সেইটো আপোনালোকে আপডেটটো দি দিম আৰু ব্লগৰ মাজতে আৰু এতিয়া টাইম হৈছে কেইটা বাজিছে 10:12 ইমান দেৰি মনে মনে আছো তাকে কিবা এটা কওঁ বুলি মই দিছোঁ মানে তোক চান্সটো কৈ দিয়া বাইদেউ এক্সাম কেনেকুৱা চলি আছে এতিয়া ষ্টাৰ্টিঙতে কৈ দিয়া মানে দেৰিৰ পৰা এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ বৰ্তমান টাইম হ'ল 7:30 7:36 আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ মই দিছাংপানী কোনফালে আছিলে পাহৰি থাকিলোঁ যে চেণ্টাৰটো পৰিছে দিছাংপানী বুলি কয় আমাৰ গাঁৱৰ কাষতে চেণ্টাৰটো পৰিছে হাই স্কুল লিখিম ন মই কৈ লওঁ ন আৰু মোৰ চেণ্টাৰ তাতে পৰিছিলে আকৌ বাইদেউ চেণ্টাৰ এতিয়া একে যিহেতু একেখন স্কুলে চেণ্টাৰটো কেইবাখনো স্কুল কৰে ন কেনেকুৱা বাইদেউ অকল সাজু নেকি এক্সাম দিবলৈ লগত নহয় আমাৰ গৰাকীতে এক্সাম দিবলৈ আহিছে এইফালে আমাৰ মেইন মানুহগৰাকী যিগৰাকীৰ কাৰণে আজি আমি ইমান কেতিয়া আহিবলগীয়া হৈছে আৰু তাৰ পোৱালিটো এক্সাম দিছে পোৱালিক দেখিছে কল্যাণ বুলি কয় লগত আছে মোৰ তো এতিয়া গৈ লওঁ তাৰপিছত বাকী তাত কি হয় দেখা যাওক আৰু কিবা নহয় কিবা এটা কৰিব লাগিব মই তাত কাৰণ দিছাংপানীৰ ওচৰতে বহুত ধুনীয়া ধুনীয়া যায় ডান্স নহ'লে নাচি দিম মই একো যদি কণ্টেণ্ট নাপাওঁ একদম 9টা বজাৰ পৰা আছে ইমান সোনকালে আহিলোঁ বাইদেউ সোনকালে ভৰাই লওঁগৈ তাৰপিছত কিবা নহয় কিবা এটা মই কৰিব লাগিব তাতে যিহেতু কণ্টেণ্টৰ কথা আছে আৰু তাৰে ওচৰে পাজৰে ভাল ভাল জেগা আছে বাৰু আৰু তাত লগৰো আছিলে ফোনা ফোনি কৰি ল'ম যদি লগ হওঁ তেতিয়াহ'লে কিবা নহয় কিবা এটা কৰিব লাগিব চ' চাই যাওক কি হয় হয়নে চা মই এক্সাম দিওঁতে কেনেকৈ আহিছিলোঁ বা কেনেকৈ দিছিলোঁ ইয়াত কিন্তু তই আজি দেখিছ ন কিহত বহি আহিবলৈ পাইছ মেইন কথা তোৰ লগত কোন আহিছে আৰু কোন আহিব লাগিব এতিয়া গোটেইকেইদিন
গাৰ্ডে চাৰ্ডে চব পাইছ তই জেগাৰ চিন্তা নকৰ মই তোক পুৱাই দিমগে জেগাৰ মই পাহৰি থাকিলো কোনফালে আছিলে অলপ আগতে তই মোক থবলৈ এদিন নাই ন আহিছিলো হাই ছেকেণ্ডেৰীটো গৈছিলো মই এতিয়া তই আহিছ মোৰ লগত কিয় বয় ইমান পোৱালিৰ পৰা আহি আজি ফাইনেলি মই দি গৈছিলো কেইদিনমানৰ আগত এতিয়া তই দিব 5 বছৰ পাছত দিবলৈ আহিছ তই মই 5 বছৰ আগত দি গৈছিলো কিন্তু কিয় লগা নাই চেক কৰ ইয়াত বুদ্ধ বিহাৰ দাস ফাইনেলি পাই গলো আমি অলপ গৈ পাই যাওঁ এনেকে ভৰি কেইটাই দি নহ'লে কেনেকে নাহিম বেলেগ কিবা ভাবিছিলি আমাৰ জাতীয় বিদ্যালয় চাগে অকল মই আহিছো নেকি চা না দাদা মানুহ আৰে কম হৈছে বহুত বেছি হ'ব এতিয়া অকণ ভয়টো লাগিছে যে মোৰ লাগিছে মানুহ দেখিলে ভয় কৰে নি নিজৰ কথাখিনি মনত পেলাবা বস গানটা লগাই দিও চ' মই ওলাই গৈছিলো মানুহ এতিয়া লাহে লাহে হৈছে বাৰু আৰু গাৰ্ডবিলাকো আহিছে আমাৰ বাইদেউ ৰুম চাই থৈ আহিলোগে ৰুম নম্বৰ 3 কোনটো প্ৰেক্টিছ তো এয়াই হৈছে দিচাংপানী চেণ্টাৰ টাইম হৈছে এতিয়া কেইটা বাজিলে 8টা বাজিব হ'ল স্কুলখন ভিতৰত আছে অকণমান যাব লাগিব এই গছখিনিৰ পৰা দেখা নাই বাৰু হয়নে প্ৰায় কেইবাখনো স্কুল পৰে ইয়াত চেণ্টাৰ সেইটো কাৰণে মানুহবিলাক অকণমান বেছি হয় এতিয়া আহিলোঁ অলপ আগলৈ এইটো কি বুলি কয় অঁ এয়ালৈ আহিলোঁ যিহেতু একো খাই অহা নাছিলোঁ সেইটো কাৰণে ৰুটি খাবলৈ আহিলোঁ আৰু এইফালে আছে টপৰাজ চাহটো খালে মানে চেজ কৰি খাওঁ মানে টাইম হ'ল 9টা বাজিলে তাত পেপাৰ দিলে পোৱালিহঁতৰ তাত এক্সামটো ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া তালৈ যাওঁ ইয়াৰ পৰা অকণমান দূৰ বেছি দূৰ নহয় হৈ যাম চ' ৰুটিটো খাই থৈ আহিলোঁ ৰাতিপুৱা একদম খালী পেটতে ডাইৰেক্ট জ্বলা খাই দিয়া হ'ল অকণমান সেইটো কাৰণে অকণমান পেটটো পুৰি আছে এতিয়া আৰু এইফালে এক্সাম চলি আছে এতিয়া মই ভাবিছিলোঁ যে লগৰ এজন আছিলে ইয়াত অপু বুলি মোৰ ব্লগ এটাত আছিলে দেই আগৰ একদম ষ্টাৰ্টিঙৰ ব্লগ এটা ভাবিছিলোঁ তাৰ লগতে অকণমান ইয়াৰ জেগাবিলাক ফুৰিমগৈ বুলি কিন্তু সি বোলে সোণাৰীত আছে ইয়াত নাই সেইটো কাৰণে এতিয়া কি কৰা যায় একো পাত্তা পোৱা নাই চ' আমি এতিয়া বহি আছোঁ গাড়ীত আৰু মোৰ আছে এইফালে লাজ কৰিছা নাই কৰা আৰু এইফালে আছে ককাই দিওঁ হাই হেল্ল' কিবা এটা দাদা নোলায় ইমান ডাঙৰ ডাঙৰ ল'ৰাকেইটা লাজ কৰিছ তহঁতি লাজ লাগে যাওঁ বৈ আকৌ তালৈ যাওঁ বৈ হেৰিয়ত যাওঁ বৈ বিহাৰত যাওঁ বৈ পশ্চিমবংগ যাওঁ বিহাৰ যাওঁ বুজামানি ব্লকত তই যাবি নাই যাম মই যাওঁ বৈ তই মই গাড়ীত থাকিম ধৰি বল গাড়ীত থাকিবি তই কি সোমাইছ নেকি যাবি নে মই গাড়ীত যাম সেইডোখৰ দুখোজিলে পাবি মই গাড়ীত যাম খুব বেছি 10-20-30 খোজ মান হ'ব মই গাড়ীত যাম গাড়ী আছে কেলে হয় নাই এচিড বহাই থৈছো যেন লাগিছে নাম ফেন লগাই এচিড নাই আমাৰ ফেন লাগে হিটাৰ লগাই দিয়ে যথেষ্টখিনি টাইম হ'ল আৰু এতিয়া তেল ভৰাবলৈ আহিছে মোৰ গাড়ীত নহয় ইয়াৰ গাড়ীত তেল ভৰাবলৈ আহিছে এটাইতো তেল ভৰাবলৈ গাড়ী আনি কথাটো মিলাই দেচোন তেল ভৰাবলৈ নেদাই আকৌ তেল খৰচ হ'ব বুলি তেল খৰচ হ'ব বুলি এটাই তেল ভৰাবলৈকে গাড়ী অনা নাই মানে গিৰাণত লৈ যাব লুকাইছে অঁ এতিয়া লৈ যাব পাৰিবি জানো নাই গ্লান আছে নেকি গ্লানৰ পৰাই লৈ যাব পাৰি চ' তেল ভৰাবলৈ বুলি আহিলোঁ আৰু এতিয়া গৈ এখতে বৌদ্ধ বিহাৰ এটা আছে চ' তাতে অলপ ৰখিব লাগিব আৰু টাইমো হ'ল 11:30 বাজিলে আধা ঘণ্টা আছে 11:35 হ'ল চ' আমি পাই গ'লোহি সোমাব লাগিব জানো লগৰকেইটাও নাই লগৰকেইটা থকাত মই সোমালোঁ ফোন কৰিছিলোঁ এতিয়া ব্লগ ভিডিঅ'টো কৰিতো এতিয়া শুদ্ধকে কৈছ থাম্বনেইল কৈছে সেইটো যাব ভালো কৰিলো আকৌ ভিডিঅ'টো অন হৈছে নিজেই দেখিছ ক'তে লুকাও ই বেছিয়ে চাৰ কৰিছে আৰু এতিয়া চবে চাই কিনেতো আমেজ পাব ন সেইটো মজাটো দি দিছো ন তোক ইহে মজা দিছে এতিয়া মোক সূৰ্যবংশীখন কি বুলি কৈছিলে থাম্বনেইলটো হেৰি দিবি সূৰ্যবংশীখন কৈছিলে সূৰ্যবংশী সূৰ্যবংশালী নাই কৈছে তহঁতি মোক খাই পেলাবি সূৰ্যবংশী ন ইজ্জত ডুবাই দিলে নাম লৈ তেল ভৰাব যাম সেইটো দি দিবি আকৌ সেইটো দিবি গম পালি নাই শিকাইছে তেল
তেলৰ কথাটো কৈ দে না ঠাণ্ডাটো দিব ন মোক শিকাই দে ভালকে কৈ দে না দি দিব মজা লাগিব তেল ভৰাবলৈ এইখন নিনিয়ে তেল খৰচ হ'ব বোলে নিজৰ এইখন দিপুলে সেইটো লিখি দিম নেকি মই কিবা এটা দে আকৌ তেতিয়াই ভাল লাগিব আমিও চাম ন মোৰ আহিব ন বহুত চাৰকে গৰম উঠিছে আৰু টাইম হৈ গ'ল এতিয়া কোৱালিটি ওলাব হ'ল আৰু ইয়াত সোমাবলৈ মানে লগৰ কেইজনমান আছে ইয়াত মোৰ লগৰ কেইজন মানে সোণাৰীত আছে সেইটো কাৰণে সোমোৱা নহ'ল আজি লগ পাই যাম বুলি আহিছিলোঁ ইয়াত কিন্তু লগ নাপালোঁ চ' ইয়াৰ নেক্সট কোনোবা দিনা সেইটো এটা আছে আৰু অলপ আগত আৰু এটা আছে বৌদ্ধবিহাৰ সেইকেইটা অলপ এক্সপ্ল'ৰ কৰিম যাওঁ তালৈ আৰু গৰমে একেবাৰে লৈ পেলাইছে সঁচাকৈ বহুত চাৰকে লৈছে ব'লা এক্সামটো খতম কৰিলে আমাৰ বাইদেউ কৈ দিয়া ঠিকে আৰু এদিন আমি এনেকৈ দিছিলোঁ নহয় এক্সাম কেনেকুৱা লাগিছিলে তোৰ দি যেতিয়া আহিছিলি পেপাৰখন যেতিয়া মুখৰ আগত পাইছিলি মই নেচাওঁ নহয় মই এক্সাম দি আহি এদিনো পেপাৰখন নেচাওঁ খালি অংকখনত মই একদম মাৰ লগতে মানে মোৰো মাথা ঘূৰাই গৈছিলে অংকখনত ছেকেণ্ড দিনা আছিলে অংক মই যিমান এক্সাম দিলেও ঘৰত আহি নেচাওঁহি মানে যি দিলোঁ আৰু ধুনীয়াকৈ ওলাই আহিছে অহা ষ্টাইলত গম পাই আছোঁ যে হ'ব একো নাই যি হ'লে মানে দেখা যাব আকৌ কি দিয়া আছে আকৌ পৰহিলে সেইখনত কম দিছে নেকি গেপছ অহনি আমি আহি ঘৰ পাই গ'লো ইমান চাৰ ৰ'দ সেইবিলাক কৰিব নাপায় আপুনি এইবিলাক কৰি দেখুৱালে ল'ৰাই কি শিকিব এইবিলাকত ল'ৰাবোৰৰ ষ্টুডেণ্টবিলাকৰ মানে এনেও এটা যিহেতু প্ৰেছাৰ পৰিয়ে থাকে সেইটো কাৰণে অকণমান ফ্ৰী হৈ দেখুৱাব লাগে নহ'লে এতিয়া আমি যদি তোক ইমানকৈ লাগি থাকোঁ ভাল ফিল কৰিবি তই মই নহয় দিনটো মায়ে শেষ কৰি পেলাই দিনটো এতিয়া আহোঁতে ডাইলগ কেইটা কি আছিলে আমাৰ মাজনী মানে বেছি মানে অকণমান যিহেতু কি বুলি কয় এইটো ইম'চনটো অকণমান বেছি চাৰ্কে আছে মানে সেইটো কাৰণে মানে ৰিয়েকশ্যনবিলাক অলপ বেছিকৈ দি পায় তাৰ কাৰণে মানে মাৰ ফালৰ পৰা এটা চিৰিয়াছ ভাইব আহি থাকে মানে অকল মাৰ পৰা তই ভাইবটো কেনেকুৱা পাই আছিলি অকণমান মানে ফ্ৰীলি থাকিব লাগে এনেকুৱাবিলাকতে যিহেতু প্ৰেছাৰ এটা এক্সট্ৰাকৈ পৰিয়ে থাকে আৰু যদি আমি যদি বেছিকৈ মানে এইবিলাক কথাত যদি লাগি থাকোঁ তেতিয়া অলপ বেছিকৈ অলপ হেৰিটো পৰি যায় হয় বুজিছে ন কথাটো অকণমান ফ্ৰীলি থাকিব লাগে প্ৰথম বহুত ভয় লাগি আছিলে এনেকুৱা ভয় লাগিছিলে কিন্তু তাৰপিছত নাই লগা মোৰ ইমান সঁচাকৈ কিন্তু মই যেতিয়া প্ৰথম গৈ পাইছিলোঁ কেনে বহুত জোগা ভয় লাগিছিলে তাৰপিছত নাই লগা আৰু এতিয়া এক্সাম আছে পৰহিলৈ এতিয়া আকৌ মই আনিব লাগিব আৰু পৰহিলৈ যিহেতু যাম সেইটো কাৰণে লগৰকেইজনক কণ্টেক্ট কৰি ল'ম আৰু তেতিয়া যদি হয় তেতিয়াহ'লে বৌদ্ধবিহাৰ ফুৰিবলগীয়া জেগাকেইটা ফুৰি আহিব লাগিব ভালকৈ অলপ আপোনালোকক তেতিয়া দেখুৱাম এবছৰ এক্সাম হোৱা নাছিলে ন কেইবা বছৰৰ মূৰত মেট্ৰিকটো হোৱা নিচিনা লাগিলে চ' এইটোৱে আছিল আজিৰ ব্লগ হোপ আপোনালোকে আজি এই ব্লগটি চাই যেন ভাল পালে যদি ব্লগটি ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি চিনি পাব নহ'লে আৰু যদি আপোনালোক আমাৰ চেনেলটোত নতুন হয় তেনেহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনালোকে জানে যে ইনষ্টাগ্ৰামৰ ভিডিঅ'টো আপডেটবিলাক সোনকালে পাব চ' যদি বিচাৰে ডেছক্ৰিপশ্যনত লিংক আছে ফ'ল' বা চেক কৰি চাব পাৰে ধন্যবাদ টুপি পিন্ধ তোৰ চালিয়াকে পিন্ধ উল্টাকে পিন্ধ বঢ়িয়া আপোনালোক সকলোকে পুনৰ মোৰ চেনেল কি আকৌ দে আকৌ ষ্টাৰ্ট কৰিব দে